বৰ্তমান সময়ত এটা এপ্লিকেশ্যন আছে যাৰ থ্ৰুৱেদি পইচা আৰ্ণ কৰিব পাৰিব যেনে ধৰক আপোনালোকে ইউটিউব ফেচবুক ইনষ্টাগ্ৰামৰ দৰে কণ্টেণ্ট আপলোড কৰি পইচা আৰ্ণ কৰিব পাৰে ঠিক তেনেধৰণে এটা এপ্লিকেশ্যন আছে যাৰ নাম হৈছে টেলিগ্ৰাম আৰু টেলিগ্ৰামত আপোনালোকে চেনেল বনাই আপুনিও আৰ্নিং কৰিব পাৰিব কিছু পইচা ফেচবুক ইউটিউবৰ দৰে নমস্কাৰ বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ এই ভিডিঅ' আপোনালোকক জনাম টেলিগ্ৰাম চেনেল কেনেকৈ বনাব যদিহে আপোনালোকে এতিয়ালৈকে টেলিগ্ৰাম চেনেল বনোৱা নাই তেনেহ'লে পোনপ্ৰথমে আপোনালোকে টেলিগ্ৰাম এপটো ডাউনলোড কৰি ল'ব প্লে ষ্ট'ৰত গৈ আৰু তাৰপিছত ওপেন কৰিব টেলিগ্ৰাম এপটো মই যেহেতু অলৰেডি ডাউনলোড কৰি থোৱা আছে আৰু মই ওপেন কৰি দেখুৱাইছোঁ আপোনালোকক পোনপ্ৰথমে মোৰ ইয়াত বহুতকেইটা চেনেল অলৰেডি আছে তথাপিতো আপোনালোকক এক্সাম্পল হিচাপে বনাই দেখুৱাম এটা টেলিগ্ৰাম চেনেল কেনেকৈ বনাব লাগিব পোনপ্ৰথমে আপোনালোকে ওপৰত থ্ৰী ডটত ক্লিক কৰিব কিন্তু যেহেতু মোৰ অলৰেডি চেনেল আছে সেয়েহে মই ইয়াত ক্লিক কৰিলে নেদেখুৱাই দেখিছে নহয় আপোনালোকে তাৰ কাৰণে মই যাব লাগিব তলৰ সেই পেঞ্চিল আইকনটোত কিন্তু আপুনি যদি নিউ ইউজাৰ হয় তেনেহ'লে আপোনাৰ থ্ৰী ডটটোত দেখুৱাব তো দেখিছে নহয় মই ক্লিক কৰিছোঁ এই পেঞ্চিল আইকনটোত আৰু দেখিছে ইয়াত নিউ চেনেল বুলি দেখুৱাইছে তলত আৰু তাত ক্লিক কৰি দিব এতিয়া দেখিছে নহয় আপোনালোকে চেনেল নেম টাইপ কৰিব আহিছে আৰু আপোনালোকে ইয়াত আপোনাৰ পচন্দৰ চেনেল নেম টাইপ কৰি ল'ব তাৰপিছত আপোনালোকে ইয়াত টাইপ কৰি দিছোঁ যেহেতু মই এক্সাম্পল হিচাপত আপোনালোকক দেখুৱাবলৈ মই টাইপ কৰিছোঁ আৰু এতিয়া আপোনালোকে তলত ডেছক্ৰিপশ্যন দেখিছে ডেছক্ৰিপশ্যনত আপোনালোকে লিখিব আপুনি কোনটো কেটেগৰীৰ ভিডিঅ' বনাব বিচাৰে বা কোনটো কেটেগৰীৰ ওপৰত এই চেনেলটো বনাব বিচাৰে আপোনালোকে ডেছক্ৰিপশ্যন এবাউট লিখি দিব আৰু যদি চেনেলটোত আপোনালোকে প্ৰফাইল পিকচাৰ লগাব বিচাৰে তেনেহ'লে এই কেমেৰা আইকনটোত ক্লিক কৰি দিব মই যিহেতু ক্লিক কৰি দিছোঁ এতিয়া আপুনি যিকোনো ফটো গেলেৰীৰ পৰা ফটো ভিডিঅ' যিকোনো লগাব পাৰিব আপোনাৰ প্ৰফাইল পিকচাৰত মই যিহেতু এই পিকচাৰটো লগাই দিছোঁ ভিডিঅ'টো তো আপোনালোকে চাব পাৰে ওপৰত ওলাইছে আৰু তাৰপিছত আপুনি ওপৰত টিক চিনটোত ক্লিক কৰি এতিয়া দেখিছে আপোনালোকে দুটা চেনেল টাইপ আহিছে এটা পাব্লিক চেনেল আৰু এটা প্ৰাইভেট চেনেল আৰু পাব্লিক চেনেল এইকাৰণে কৰি ল'ব যিহেতু আপুনি ইয়াৰ থ্ৰুৱেদি কিছু ইনফৰমেশ্যন দিব বিচাৰিছে আপোনাৰ ছাবস্ক্ৰাইবাৰ বা আপোনাৰ ফলোৱাৰ্ছসকলক সেয়েহে আপোনালোকে পোনপ্ৰথমে পাব্লিক চেনেল কৰি ল'ব আপোনালোকে কেতিয়াও প্ৰাইভেট কৰি নল'ব আৰু তাৰপিছত আপোনালোকে তলত এটা পাৰ্মানেণ্ট লিংক দেখিছে আৰু এই লিংকটো আপুনি যেতিয়া শ্বেয়াৰ কৰিব তেতিয়া আপোনাৰ সেই লিংকৰ থ্ৰুৱেদি আপোনাৰ টেলিগ্ৰাম চেনেলত কোনো এজন ফলোৱাৰ্ছ বা ছাবস্ক্ৰাইবাৰে ভিজিট হ'ব পাৰিব তো তাৰ কাৰণে আপোনালোকে এটা সুন্দৰ চেনেল লিংক বনাই ল'ব আৰু এই চেনেল লিংকটো ইয়াত যদি আপোনাৰ এভেইলেবল থাকে এভেইলেবল দেখুৱাব আৰু যদি নাথাকে তেনেহ'লে নেদেখুৱাব যিহেতু মই টাইপ কৰি আছোঁ মোৰ চেনেল নামটো তো চেনেল নামটো টাইপ কৰিছোঁ কিন্তু ইয়াত দেখিছে এয়া এভেইলেবল নহয় অলৰেডি আছে তো তাৰ কাৰণে মই ইয়াত এটা অফিচিয়েল লগাই দিওঁ অফিচিয়েল লগালে দেখা যাব মোৰ যিটো চেনেল লিংক সেইটো এভেইলেবল আছে নে নাই তো লগাই চাইছোঁ মই অফিচিয়েল দেখিছে নহয় আপোনালোকে দুটা আখৰ দিয়াৰ লগে লগে এয়া এভেইলেবল দেখুৱাইছে আৰু তো মই এতিয়া সম্পূৰ্ণকৈ অফিচিয়েল লগাই দিওঁ তাৰপিছত মই এয়া ছাবমিট কৰি দিম ওপৰত টিক মাৰ্কটোত তো দেখিছে আপোনালোকে মোৰ এয়া এভেইলেবল আছে তো এতিয়া মই ওপৰত টিক মাৰ্ক ক্লিক কৰি দিম আৰু তাৰপিছত মোৰ চেনেল লিংকৰ লগতে মোৰ চেনেল ক্ৰিয়েট হৈ যাব আপোনালোকে চাই থাকক কেনেকৈ টেলিগ্ৰাম চেনেল ক্ৰিয়েট হৈ গৈছে আৰু এতিয়া দেখিছে আপোনালোকে মোৰ ডিভাইচত অৰ্থাৎ মোৰ ফোনটোত যিমানবোৰ কণ্টেক্ট নম্বৰ আছে সকলোৰে নাম শ্ব' কৰিছে আপোনালোকে এইসকলক এডমিন কৰিব পাৰে ইয়াতো এড কৰিব পাৰে আপোনালোকে আৰু নকৰিলেও আপত্তি নাই কোনো আৰু তাৰপিছত আপুনি আপোনাৰ চেনেল চেক কৰিব পাৰে টেলিগ্ৰাম অ'পেন কৰি এপটো অ'পেন কৰি আৰু এয়া দেখিছে আপোনালোকে মোৰ চবচে ওপৰত আহি গৈছে মোৰ চেনেল নামটো টেকনিকেলি ইউটিউব তো এয়াই আছিলে মোৰ লগত অৰ্থাৎ প্ৰফাইল পিকচাৰটো মই ভিডিঅ' এটা লগাইছোঁ তো আপোনালোকে এনেকৈ সহজতে মানে টেলিগ্ৰাম চেনেল এটা অ'পেন কৰিব পাৰে আৰু ইয়াৰ থ্ৰুৱেদি আপোনালোকে ভাল ৰেছপন্স পাব পাৰে টেলিগ্ৰামৰ পৰা তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু চেনেলটো যদি কৰা নাই ছাবস্ক্ৰাইব কৰি দিব নেক্সট ভিডিঅ' লগ পাই আছোঁ তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।